এতিয়া আহিল ভাষাৰ প্ৰশ্ন। ইয়াত অনুচ্ছেদ দিয়া আছে, পেৰাগ্ৰাফ দিয়া আছে। ৰবট হ'ল এটা বিশেষ যন্ত্ৰ। ই কম্পিউটাৰৰ পৰা পোৱা নিৰ্দেশ অনুসৰি চলে আৰু কাম কৰে। ই যন্ত্ৰ হোৱাৰ বাবে ভুল নকৰে, ভাগৰ নালাগে, ই কেতিয়াও অভিযোগ নিদিয়ে। ৰবট আমাৰ চাৰিওফালে আছে। কিছুমান ৰবট সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, ৰবট গাড়ী নিৰ্মাণ কৰাত সহায় কৰিব পাৰে। কিছুমান ৰবট বিপদজনক স্থানৰ অন্বেষণত ব্যৱহাৰ কৰা হয়, যেনে জ্বালামুখী। কিছুমান ৰবট ঘৰৰ চাফা-চিকুণ কৰাত সহায় কৰিব পাৰে। কিছুমান ৰবট শব্দতকৈ চিনাক্ত কৰিব পাৰে। ই টেলিফোন কলৰ উত্তৰ দিয়াতো সহায় কৰিব পাৰে। কিছুমান ৰবট দেখিবলৈ মানুহৰ দৰে। বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে। এই ভাগৰৰ সমাৰ্থক অৰ্থ কি? ভাগৰৰ সমাৰ্থক অৰ্থ হৈছে দুৰ্বল লগা। তাৰপৰা ৰবট ভুল নকৰে কাৰণ ই এটা যন্ত্ৰৰ দৰে। ইজ দ্য কাৰেক্ট এনচাৰ। ই এটা যন্ত্ৰ। অনুচ্ছেদ অনুসৰি নিম্নলিখিত কোনটো কামত ৰবট উপযোগী নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত কোনটো উপযোগী নহয় দেখা। ল'ৰা-ছোৱালীক পঢ়োৱা, সেইটো। নিম্নলিখিত কোনটো শব্দ বিপদজনকৰ বিপৰীতাৰ্থক? বিপদজনকৰ বিপৰীত শব্দ হৈছে সুৰক্ষিত। নিম্নলিখিত কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। দেখা কোনটো শুদ্ধ হ'ব। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ নহয়? ইয়াত শুদ্ধ এনচাৰটো হ'ব বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে। এইটো শুদ্ধ নহয়, বাকীবিলাক শুদ্ধ। সোণালী ঈগল বেছিভাগ ইয়াৰ ঘন মুগা ৰঙৰ পাখি আৰু সোণালী দেউখাৰ বাবে সহজতে চিনিব পাৰি। বয়সীয়াল পক্ষীৰ ভিতৰত মাইকী ঈগল মতাৰ সমান, কিন্তু প্ৰায়ে ডাঙৰ নহয়। এই সুন্দৰ প্ৰাণীটো উত্তৰ গোলাৰ্ধৰ খালী ঠাইত বাস সাজে। ই গছত অথবা থিয় ডাঙৰ শিলৰ বেৰত বাস সাজে, যাতে চুপি থাকিবলৈ অধিক ঠাই পায়। সোণালী ঈগল উৰণৰ ক্ষেত্ৰত দক্ষ। নিজৰ বহল ডেউকা আৰু ওপৰলৈ উঠা গৰম বতাহৰ মাত্ৰাৰ সহায়ত ই বহু দেৰিলৈ উৰি থাকিবলৈ পাৰে, যি দৃশ্য মনোমোহা। ওপৰলৈ উঠা বতাহ আৰু ইয়াৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো এই বতাহে সোণালী ঈগলক ডেউকা নোহোৱাকৈ ওপৰলৈ উৰিব পাৰে। ইয়াৰ পৰা প্ৰশ্ন আছে। কুৱেশ্যন নম্বৰ 66 আছে। সোণালী ঈগল বেছিভাগ দেশত পোৱা যায়। ক'ত পোৱা যায়? ইয়াত উত্তৰ গোলাৰ্ধত পোৱা যায়। দিছ ইজ দ্য কাৰেক্ট এনচাৰ। মাইকী সোণালী ঈগলক ডেস্ক চিনিব পাৰি। ইয়াৰ ডাঙৰ আকাৰৰ বাবে। দিছ ইজ দ্য কাৰেক্ট এনচাৰ। বাঁহ সাজিবলৈ এই পক্ষীক কেনেকুৱা ঠাই লাগে? খালী ঠাই লাগে। ইজ দ্য কাৰেক্ট এনচাৰ। সুন্দৰ শব্দৰ সমাৰ্থক কোনটো? সুন্দৰ শব্দৰ সমাৰ্থক হৈছে ধুনীয়া। চি ইজ দ্য কাৰেক্ট এনচাৰ। নিম্নলিখিত কোনটো শব্দ বিশালৰ বিপৰীতাৰ্থক? বিশালৰ বিপৰীতাৰ্থক নহয় বুলি কৈছে ইয়াত, গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ। আৰু এটা পেৰাগ্ৰাফ দিয়া আছে, পেজেছ। এই পেজেছটো পঢ়ি চাওঁ, তাৰপিছত উত্তৰ কৰিম। গ্ৰন্থ হ'ল মানৱ প্ৰযত্নৰ সৰ্বাধিক সময়লৈ থকা সম্পদ। মন্দিৰ অৱক্ষণৰ ৰূপত বিনষ্ট হয়, কিন্তু চিত্ৰ আৰু মূৰ্তিক ক্ষয় হয়, কিন্তু গ্ৰন্থই জীয়াই থাকে। গ্ৰন্থই মহান চিন্তাধাৰাক নষ্ট হ'বলৈ নিদিয়ে, যি আজিও সিমানেই সজীৱ হৈ আছে যিমানেই লেখকৰ মনত আছিল। এই চিন্তাধাৰা মুদ্ৰিত পৃষ্ঠাৰ মাধ্যমেৰে প্ৰকাশ পায়। সময়ৰ কেৱল ইমানখিনি প্ৰভাৱ পৰে যে ই প্ৰচলিত অনুচিত
সম্পদক বাহিৰ কৰি দিয়ে। সাহিত্যত এনে কোনো বস্তু বহুদিন টিকি নাথাকে যি ভাল নহয়। ভাল গ্ৰন্থই জীৱনৰ অনেক ক্ষেত্ৰত মানৱক সহায় কৰি আহিছে। এইটো আশ্চৰ্যকৰ নহয় যে বিশ্বই গ্ৰন্থবোৰ বৰ যতনেৰে ৰাখে। ইয়াৰ প্ৰশ্নবিলাক চাওঁ। মানৱ প্ৰযত্নৰ সকলো সম্পদৰ ভিতৰত গ্ৰন্থ আটাইতকৈ ডেৰ সম্পদ, আটাইতকৈ সযতনে ৰখা সম্পদ। গতিকে ইজ দ্য কাৰেক্ট এনচাৰ। ভাল গ্ৰন্থৰ সময়ৰ পৰীক্ষণত টিকে কিয়নো ইয়াত ডেছ থাকে, ইয়াত মহান চিন্তাধাৰা থাকে। গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ, মহান চিন্তাধাৰা থাকে। নিম্নলিখিত কোনটো শব্দ অনুচিতৰ সমানাৰ্থক? ইয়াৰ সমানাৰ্থক কোনটো? অনুপযুক্ত। ইজ দ্য কাৰেক্ট এনচাৰ। অনুচিতৰ সমাৰ্থক হ'ল অনুপযুক্ত। বিশ্বই গ্ৰন্থবোৰ সযতনে ৰাখে কিয়নো ই বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰে। বি ইজ দ্য কাৰেক্ট এনচাৰ। অনুচ্ছেদত বিনষ্ট শব্দৰ প্ৰয়োগ ডেছৰ অৰ্থত কৰা হৈছে। ইয়াত আঁতৰাই দিয়া চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। আঁতৰাই দিয়া। ইয়াৰ পেজেছটোত কি আছে পঢ়ি চাওঁ। সকলো মকৰাই জাল গুঠে। জালৰ দ্বাৰা মকৰাক তিনিটা কাম কৰাত সহায় কৰে। মকৰাৰ কণী ৰাখিবলৈ, বিপদৰ পৰা হাত সাৰিবলৈ আৰু খাদ্য ধৰিবলৈ জালখনক সহায় কৰে। বেছিভাগ মকৰাৰ ডাঠ মুগা, ধূসৰ অথবা ক'লা ৰঙৰ হয়। মকৰাৰ জাল পাতল ৰঙৰ বগা ধূসৰ হয়। যেতিয়া মকৰাই জালত লুকাই থাকে তেতিয়া ইহঁতক দেখা পোৱাটো কঠিন। জালখন মকৰাৰ খাদ্য ধৰিবলৈ সহায়ক হয়। মকৰাৰ জাল আঠাযুক্ত। কীট পতংগ জালত পৰিলে লাগি ধৰে। এইবোৰ বাহিৰত ওলাব খোজে কিন্তু ওলাব নোৱাৰে। ই আবদ্ধ হৈ পৰে। জালখন লৰচৰ কৰা অনুভৱ কৰি মকৰাই গম পায় যে কীট পতংগ আবদ্ধ হৈ পৰিছে। সেইবাবে মকৰাই জাল অবিহনে তেনেদৰে থাকিব নোৱাৰে যিদৰে থাকে। সঁচাকৈয়ে মকৰাৰ অস্তিত্বৰ বাবে জাল জৰুৰী। ইয়াত প্ৰশ্নবিলাক চাওঁ কি আছে। এই অনুচ্ছেদটোত কিহৰ বিষয়ে আলোচনা কৰিছে? মকৰা জালৰ গুৰুত্বৰ বিষয়ে। গতিকে ইয়াত এ ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 77, মকৰাৰ জালৰ বিষয়ে কোনটো শুদ্ধ নহয়? কোনটো শুদ্ধ নহয়? ই কণী ৰাখে, ই খাদ্য ধৰে, ই পানী বিচাৰে, ই বিপদৰ পৰা ৰক্ষা কৰে। গতিকে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত তিনিটাই ৰাইট, এটা নহয়। পানী বিচাৰে। চি ইজ দ্য কাৰেক্ট এনচাৰ। আবদ্ধৰ সমানাৰ্থক অৰ্থ হ'ল আবদ্ধ মানে লাগি থকা হ'ব। গতিকে ইজ দ্য কাৰেক্ট এনচাৰ, লাগি থকা। মকৰাই কিদৰে গম পায় যে জালত কিবা আবদ্ধ হৈ পৰিছে? সিহঁতে অনুভৱ কৰি গম পায়। চি ইজ দ্য কাৰেক্ট এনচাৰ। শেষ প্ৰশ্নটো আছে, অনুচ্ছেদৰ অন্তিম বাক্যত থকা অস্তিত্ব শব্দৰ অৰ্থ হ'ল অস্তিত্ব অৰ্থাৎ সুৰক্ষা। ইয়াৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। প্ৰিয় শিক্ষাৰ্থীসকল, আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় আৰু এনেধৰণৰ ভিডিঅ' আপডেট পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।